ৰুমত সোমাই আহি পিঠিত প্ৰথমে হাত দিছে মানে ৰুমটো ভিতৰলৈ সোমাই আহি মোৰ বেক সাইডে পিঠিত প্ৰথমতে হাত দিছে গালত কানত চুমা খাবলৈ চেষ্টা কৰিছে তাৰপিছত গালত অলপ সময় এনেকৈ দিয়া পাছত চুমা খাবলৈ আহিছে তাৰপিছত ক'লে বেয়া নাপাবা নিজৰ বুলিহে মৰম কৰিছো হেৰি কি কয় বেয়া নাপাবা দেই তোমাৰ নিজৰ বুলিহে মই মৰম কৰিছো পুত্ৰৰ টিউচন শিক্ষয়িত্ৰীক ধৰ্ষণৰ অপচেষ্টা পিতৃৰ পুত্ৰক পঢ়ুৱাবলৈ আহি ভয়ংকৰ ঘটনাৰ সন্মুখীন টিউচন শিক্ষয়িত্ৰী কোনোমতে সতীত্ব বচাই ছাত্ৰৰ ঘৰৰ পৰা পলায়ন শিক্ষয়িত্ৰীৰ নগাঁৱত জঘন্য ঘটনা লাজমান সকলো শেষ কৰিলে এজন ছাত্ৰৰ পিতৃয়ে পুত্ৰক ভাল মানুহ কৰাৰ উদ্দেশ্যেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰা পিতৃয়ে যি কাণ্ড সংঘটিত কৰিলে সেয়া শুনিলে নাক কোচ খাব আপোনাৰ ৰাজ্যত এতিয়া নিৰাপত্তা নোহোৱা হৈছে টিউচন শিক্ষয়িত্ৰীৰো কাৰ ভৰসাত কি ভৰসাত ঘৰলৈ যাব ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবলৈ নগাঁৱৰ শিৰোমণি শইকীয়াই নিজৰ কুকাণ্ডৰে উঠাই দিলে এই ভৰসা ঘটনা বুধবাৰৰ তেতেলীয়া গাঁৱৰ শিৰোমণি শইকীয়াৰ কনিষ্ঠ পুত্ৰক টিউচন কৰিবলৈ গৈছিল এগৰাকী শিক্ষয়িত্ৰীয়ে পঢ়ুৱাবলৈ যোৱাৰ সময়ত ঘৰত নাছিল শিৰোমণি শইকীয়াৰ পত্নী তাৰে সুযোগ বুজি শিক্ষয়িত্ৰীগৰাকীক শিৰোমণিয়ে চলালে যৌন নিৰ্যাতন শিক্ষয়িত্ৰীৰ অভিযোগ অনুসৰি প্ৰথমে পিঠিত হাত ফুৰাই দিয়াৰ উপৰি গালত চুমা খাবলৈ চেষ্টা কৰিছিল শিৰোমণিয়ে শুনক শিক্ষয়িত্ৰীৰ মুখেৰে নিজৰ পুত্ৰক পঢ়ুৱাবলৈ যোৱা শিক্ষয়িত্ৰীৰ লগত কি কাণ্ড কৰিলে শিৰোমণিয়ে মানে মই ইহঁতৰ ঘৰৰ সৰুটো ল'ৰাক টিউচন কৰোঁ আজি যোৱাকালি মানে দুমাহ হৈছে তাৰপিছত আজি মানে বা নাছিলে বা এই ভাওনাৰ প্ৰেক্টিছ কৰিছে ভাওনাত কিবা মানে লৈছে নেকি প্ৰেক্টিছৰ কাৰণে গুচি গ'ল তাৰপিছত 4টা বা 5টালৈ মই পোৱালিটোক মানে টিউচন কৰোঁ 5টা বজাত শেষ হৈছে মই পোৱালিটোক হোমৱৰ্ক দিছোঁ তো সেইটো সময়তে মানে ৰুমটো ভিতৰলৈ সোমাই আহি মোৰ বেক সাইডে পিঠিত প্ৰথমতে হাত দিছে তাৰপিছত গালত অলপ সময় এনেকৈ দিয়া পাছত চুমা খাবলৈ আহিছে তো সেইটো সময়তে মই ধাক্কা মাৰি দিলোঁ মানে তাৰপিছত মই বাহিৰলৈ ওলাই আহিলোঁ তাৰপিছত তেওঁ কৈছে এই হেৰি কি কয় তোমাৰ ফিজটো দিব আছিল এই ফিজটো লোৱা হেৰি কি কয় বেয়া নাপাবা দেই তোমাৰ নিজৰ বুলিহে মই মৰম কৰিছোঁ মানুহটোৱে কৈছে নামটো মই নাজানো মই বাৰ লগতহে মানে কথা পাতোঁ তেনেকৈ তেওঁৰ লগত কথা পতাই নহয় মোৰ তেওঁ হাজবেণ্ড হয় মানে যিটো ল'ৰাক মই লওঁ তাৰ বাপেক তো সেইখিনিয়ে হয় কোন জেগা হয় এক ঘটনাৰ পাছতে শিক্ষয়িত্ৰীগৰাকীয়ে নগাঁও আৰক্ষীৰ ওচৰত ৰুজু কৰিলে এক গোচৰ যি গোচৰৰ ভিত্তিত যোৱা নিশাই শিৰোমণি শইকীয়াক তেতেলীয়া গাঁৱৰ নিজ বাসগৃহৰ পৰাই আটক কৰিলে আৰক্ষীয়ে এই ঘটনাৰ পাছতে টিউচন শিক্ষয়িত্ৰীৰ নিৰাপত্তাক লৈ উঠিছে প্ৰশ্ন ছাত্ৰ ছাত্ৰীক ভাল মানুহ হিচাপে গঢ়িবলৈ আজিৰ শিক্ষিত যুৱক যুৱতীয়ে ঘৰুৱা টিউচনক যি পেছা হিচাপে বাছি লৈছে এই ঘটনাৰ পাছত এই পেছাত থাকিবনে কিবা নিৰাপত্তা থাকিবনে বিশ্বাসযোগ্যতা কাক বিশ্বাস কৰি এগৰাকী শিক্ষিত যুৱতীয়ে ঘৰলৈ পঢ়ুৱাবলৈ যাব ছাত্ৰ ছাত্ৰীক দিলদাৰ হুছেইনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ